हेलो फ्रेंड्स आपलोक सकलोके मोर चेनेलলৈ स्वागतम जनाइছো আৰু আজি মই শুকান মাছেৰে কচুলতি ৰেচিপি এটা শেয়াৰ কৰিব ওলাইছো আৰু এয়া চাব পাৰিছে এইখিনি ধুনিয়াকৈ বাছি লৈছো আৰু লগত লৈছো অকমান হৰকৈ নহৰু তো এইখিনি প্ৰথমতে 3-4 মিনিট মান বইল কৰি লম তো পানীখিনিত মই 1 চামুচ নিমখ দি দিছো আৰু অকমান এনেকৈ বইল কৰি পানীখিনি পেলাই দিলে যেটো কচু লতি বা কচু খালে খুজুৱাই হেতু কমে সো অকমান সিজাই লম আৰু আপোনালোক যদি মোৰ চেনেলত নতুন হয় তেতিয়াহলে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশন আপোনালোকে পাই থাকে তো চাব পাৰিছে 3-4 মিনিট মানৰ পাছত দেখুৱাইছো এইখিনি বইল হৈ গৈছে এতিয়া নমাই ৰাখিম আৰু এইফালে শুকান মাছ কেটাত অকমান গৰম পানী দি এইখিনি তিয়াই ৰাখিম যাতে মাছখিনি অকমান কুমলি যায় আৰু ফলে তাৱাখনো গৰম হৈ গৈছে ইয়াতে 3টা শুকান জলকীয়া আৰু 1 চামুচ গোটা জিৰা দি লৈছো এইখিনি অকমান ড্ৰাই रोस्ट কৰি লম তেতিয়া ফ্লেভাৰটো ভাল আহিব আৰু ঠাণ্ডা হোৱাৰ পিছত এইখিনি বটি লম লগত আদা নহৰুখিনিও দি দিছো এফালে কেৰাহীটো ভালদৰে গৰম হ'ব দি ইয়াতে মই 1 টেবুল স্পুন মান মিঠাতেল দিছো আৰু এইখিনিত ভালদৰে শুকান মাছখিনি ধুই লৈ মাছখিনি ভাজি লম মাছখিনি বহুত বেছিও নাভাজো নহলে তিতা হৈ যাব তো চাবলৈ পাৰিছে অলপ সময় ভাজি লোৱাৰ পিছত এয়া তেলখিনিৰ পৰা উঠাই লৈছো আৰু এবাৰ একেখিনি তেলতে এখিলা তেজপাত এটা পিয়াজ স্লাইস কৰি লৈছো আৰু এইখিনি দি ভাজি লম পিয়াজখিনি ৰগসুৱা হোৱাৰ পিছতে ইয়াতে কচুলতিখিনি দি দিছো আৰু এইখিনি আকৌ এবাৰ ভালকৈ মিহলাই লম আপোনালোকে চাব পাৰিছে যে লতিখিনি বহুত বেছি হিজাই লোৱা নাই এতিয়া হাই ফ্লেমতে এইখিনি অলপ সময় ভাজিব দিম আৰু এক্সট্ৰা যিখিনি পানী আছে যাতে ড্ৰাই হৈ যায় আৰু ইয়াতে এটা বিলাহী দি দিছো লগত সোৱাদ অনুসৰি নিমখ আৰু হালধি আধা চামুচ আৰু লগত বটি ৰখা মছলাখিনিও দি দিছো আৰু এইখিনি এতিয়া ধুনিয়াকৈ মছলাখিনিৰ লগত মিহলাই লম আৰু কচুলতি শুকান মাছেৰে খাই বহুতে টেষ্টি লাগে আপোনালোকে এনে ধৰণে বনাই খাই যাব আৰু এবাৰ ইয়াতে এড কৰি দিছো ভাজি ৰখা মাছখিনি আকৌ এইখিনি ভালকৈ মিক্স কৰি দিম আৰু এবাৰ লো টু মিডিয়াম ফ্লেমত এইখিনি হ'বলৈ দিম তো এয়া চাবলৈ পাৰিছে আৰু মাজে মাজে এইখিনি লৰচ কৰি আছো আৰু লাগি ধৰে অকন পানীও দি দিছো আৰু এবাৰ অকমান হৰকে পানী দি এইখিনি 5 মিনিট মান আকৌ ঢাকন দি ৰাখি থম তো এয়া ফাইনালি আপোনালোকক দেখুৱাই আছো আমাৰ যোনটো শুকান মাছেৰে কচুলতি ৰান্ধি ৰেডি হৈ গৈছে বিৰাটে টেষ্টি হৈছে আৰু আপোনালোকও এনে ধৰণে এবাৰ ৰান্ধি খাই যাব আৰু এয়া গৰম গৰম ভাতৰ লগত খাবলৈ ৰেডি হৈ গৈছে চাব পাৰিছে কচুলতিখিনি মই গলাই দিছো নিমখটো অকমান কমিছিলে মই দি দিলো তো আপোনালোকক এয়া মই পৰিবেশন কৰি দেখুৱাই আছো আই হোপ আপোনালোকে আজিৰ এই ৰেচিপিটো চাই ভাল পালে যদি হে ভিডিওটো চাই ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছো নেক্সট এটা ভিডিওত লগ পাম বাই